ৰাজীৱ ফদিয়াৰ যিটো তদন্ত এই তদন্তটো মানে এতিয়া কি পৰ্যায়ত আছে ছাৰ এইটো অকণমান জনাই দিলে ভাল হ'ব অসমৰ ৰাইজে জানিব তদন্তটো বিচাৰে। ইতিমধ্যে মোৰ ফালৰ পৰা মই সম্পূৰ্ণ কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি বেংক কৰ্তৃপক্ষ আৰু মনোজ চুতীয়া তেওঁলোকৰ লগত আমি যিখিনি তদন্ত কৰি পেলাই গম পালোঁ যে মনোজ চুতীয়াই নিজৰ মাটিৰ পৰা অলপ মাটি তেওঁ প্ৰয়াত ৰাজীৱ ফদিয়াদেৱক তেওঁ দিছিলে আৰু সেই মাটিটো তেওঁৰ কাগজপত্ৰখিনি আনন্দ ৰাছিয়া বুলি ব্যক্তি এজনক দিছিলে মাটিটো ম্যাদীকৰণৰ কাৰণে। কিন্তু ম্যাদীকৰণ নকৰি পেলাই সেই ব্যক্তিজনে সেই মাটিখিনি এটা বেংকত মানে জমা দি পেলাই তেওঁ লোন ল'লে। লোন লোৱাৰ পাছত গোটেই লোনটো তেওঁ BS ইণ্ডাষ্ট্ৰি বুলি এটা নামত ল'লে, যাৰ মালিক তেওঁ নিজৰ এজন কৰ্মচাৰীকে বনালে ব্ৰিজেশ সিং বুলি। আৰু পাছত গোটেই পইচাখিনি সেই একাউণ্টত সোমোৱাৰ পিছত আমাৰ ডাউট হৈছে যে সেই পইচাখিনি আনন্দ ৰাছিয়াই লৈ পেলাই বেংকৰ মেনেজাৰৰ লগত মিলি মানে পিছত উধাও হয়। আজিৰ ডেটত আনন্দ ৰাছিয়া পলাতক অৱস্থাত আছে। বেংকৰ মেনেজাৰ ইতিমধ্যে ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈছে আৰু সেই বেংকটো মাৰ্জ হৈ পেলাই পঞ্জাৱ নেশ্যনেল বেংকলৈ ৰূপান্তৰ হৈছে। আৰু এই কথাটো ইতিমধ্যে ওলাই পৰিছে যে আনন্দ ৰাছিয়া আৰু বেংকৰ মেনেজাৰে মনোজ চুতীয়া আৰু ব্ৰিজেশ সিঙক ঠগাই পেলাই গোটেই লোনটো লৈছিলে। আৰু এই ক্ষেত্ৰত মই লাষ্টত এটা কথা লিখিছোঁ যে যেতিয়ালৈকে পুলিচৰ তদন্তটো শেষ নহয় বা পুলিচে যেতিয়ালৈকে তেওঁলোকৰ তদন্তৰ আওতাত এই দুজন ব্যক্তিক আনিব নোৱাৰে, কাৰণ ইয়াত ছিগনেচাৰ ফৰ্জাৰীৰো কিছুমান কথা আছে যিবিলাক চাইন কৰিছিলে। মোৰ তদন্তত ওলাই পৰিছে যে ব্ৰিজেশ সিং বোলা ব্যক্তিজনে কৈছে যে তেওঁ ক'তো চাইন কৰা নাই, কিন্তু বেংকে যিখিনি কাগজ আমাক শ্ব' কৰিছে তাত গোটেইখিনি মানুহৰ চহী আছে। গতিকে ইয়াত ফৰেনচিকৰ এটা কথা আহি পৰিছে। গতিকে আমাৰ কথাটো হৈছে যে যেতিয়ালৈকে পুলিচৰ তদন্তটো শেষ নহয় আৰু যেতিয়ালৈকে এই দুজন ব্যক্তি আনন্দ ৰাছিয়া আৰু বেংকৰ মেনেজাৰ যেতিয়ালৈকে তদন্তৰ আওতাত নাহে, পুলিচৰ তদন্তৰ আওতাত নাহে, তেতিয়ালৈকে এই মাটিটো যাতে কোনোপধ্যে বেংকে নিলাম বা তেনেকুৱা ধৰণৰ কোনো কাৰ্য যাতে তেওঁলোকে নলয়, সেইখিনি কথাই কৈ বৰ্তমান আমাৰ তদন্তটো এইখিনিতে আমি সামৰিছোঁ। আচ্ছা, মানে ছাৰ আল্টিমেটলি যে ব্ৰিজেশ সিঙৰ নামত, মনোজ চুতীয়া ব্ৰিজেশ সিঙৰ নামত আমাৰ এই আনন্দ ৰাছিয়া আৰু বেংকৰ মেনেজাৰ দুইজনে মিলি যেতিয়া ফ্ৰড কৰিলে এইটো প্ৰমাণিত হৈছে। সেইটো ফ্ৰড কৰিলে বুলি ইতিমধ্যে এইখিনি প্ৰমাণিত হৈছে। আমি সেইটো বিচাৰোঁ আচলতে এইটো কৈ থকা কথাবিলাক সঁচা হৈছে, গোটেই কথাবিলাক নহয় জানো ছাৰ? কৈ থকা কথাবিলাক সঁচা হৈছে। আপোনালোকেতো সেইটো প্ৰমাণ কৰি তদন্ত কৰি সেই কথাবিলাকে পাইছে। সেইখিনি কথাই পাইছোঁ। ব্ৰিজেশ সিঙে লোন লোৱাটো নহয়, ব্ৰিজেশ সিঙৰ চহী জাল কৰি ওলাই পৰিছে, কিন্তু জাল হয় নে নহয় সেইটো আমি ক'ব নোৱাৰোঁ, সেইটো ফৰেনচিক ডিপাৰ্টমেণ্টে ক'ব, আৰক্ষীৰ তদন্ত সেইটো ওলাই পৰিব আমি আশা ৰাখিছোঁ। হয়, ঠিক আছে, ধন্যবাদ।